বাংলাদেশী যুৱতী ছুফিৰ ভয়ংকৰ জীৱন কাহিনী। বাংলাদেশী যুৱতীৰে দেশত চলিছে দেহ ব্যৱসায়। অসম সীমান্তৰে দালালে পাৰ কৰাইছে বাংলাদেশী। দিল্লীত চলিছে বাংলাদেশী যুৱতীৰ কিনা বেচা। দৈনিক ভাস্কৰৰ চাঞ্চল্যকৰ প্ৰতিবেদন। এইগৰাকী বাংলাদেশী যুৱতীৰ নাম ছুফি। গোৱালপাৰাৰ ডিটেনশ্যন কেম্পত বন্দী হৈ আছে ছুফি। দৈনিক ভাস্কৰৰ সাংবাদিক সৃষ্টিয়ে যেতিয়া ডিটেনশ্যন কেম্পৰ ভিতৰত প্ৰৱেশ কৰে তেতিয়া ছুফি ব্যস্ত আছিল চিলাই মেচিনত। পুলিচৰ নজৰদাৰীৰ মাজত ছুফিয়ে মৌন হৈ চিলাই কাম কৰি গৈছিল। সাংবাদিকে সুধিলে তেওঁৰ ভাৰতত প্ৰৱেশ আৰু বন্দীত্বৰ কাহিনী। ছুফিয়ে ক'বলৈ আৰম্ভ কৰিলে, 2024 চনৰ মাৰ্চ মাহত মই ভাৰতত প্ৰৱেশ কৰোঁ। মোৰ সৈতে আছিল মোৰ বন্ধু ৰিফত। অচিনাকি এখন দেশত আমি দুয়ো বন্ধু হৈ পৰিলোঁ। এজন দালালে আমাক ভাৰতলৈ পঠিওৱাত সহায় কৰিছিল। প্ৰথমতে আমাক সীমান্তলৈ লৈ অনা হৈছিল এখন বস্তু কঢ়িওৱা গাড়ীত লুকাই চুৰকৈ। কিন্তু ওখ কাটাতাৰৰ বেৰ অতিক্ৰম কৰাটো মুঠেই সহজসাধ্য নাছিল। BSFৰ পহৰাও আছিল। সীমাৰ সিপাৰে ৰৈ আছিল ভাৰতৰ দালাল। তেওঁ এডাল কাঠেৰে কাটাতাৰ ফাঁক কৰি দি আমাক ভাৰতত সুমুৱাই দিয়ে। এইদৰে ভাৰতত প্ৰৱেশ কৰে ছুফি আৰু ৰফিক। তাৰ পাছৰ কাহিনী আৰু ভয়ানক। ছুফিয়ে কৈ যায় এনেদৰে, মোৰ ওচৰত এটা স্মাৰ্টফোন আছিল। ফোনতেই দালালে আমাক ৰাস্তাৰ বিষয়ে বুজাই দিলে। লগতে প্ৰেৰণ কৰিলে দিল্লীলৈ যোৱা ট্ৰেইনৰ টিকট। আমি আহি গুৱাহাটী ৰেলৱে ষ্টেচন পালোঁ। তাতেই ৰফিক নামৰ এজন বাংলাভাষী যুৱকক লগ পাওঁ। তেওঁ আমাক ট্ৰেইনৰ ছিট বিচৰাত সহায় কৰি দিয়ে। দুদিন পাছত আমি দিল্লীত উপস্থিত হওঁ। দিল্লীৰ ষ্টেচনত ৰৈ আছিল সুমেয়া। তেওঁ নিজৰ ঘৰলৈ আমাক লৈ গ'ল। এসপ্তাহ ধৰি সুমেয়াই আমাক বিউটি পাৰ্লাৰলৈ লৈ গৈ থাকিল। চুলি ষ্ট্ৰেইট কৰালে, চেলাউৰীৰ নতুন ষ্টাইল দিলে। আমাৰ খুব ভাল লাগিল। এইখিনি কোৱাৰ পাছত ছুফিয়ে সাংবাদিকৰ আগত কান্দিবলৈ আৰম্ভ কৰিলে। কান্দি কান্দি তেওঁ ক'লে, তাৰ পাছত এদিন সুমেয়াই আমাক হোটেললৈ লৈ গ'ল। তাত সকলো নগ্ন হৈ আছিল। সুমেয়াই আমাকো সেই কামত নিয়োগ কৰিব বিচাৰিলে। আমি আপত্তি কৰিলোঁ। তাৰ পাছত তেওঁ আকৌ নিজৰ ঘৰলৈ আমাক লৈ গ'ল। তেতিয়ালৈ আমি গম পালোঁ যে যিজন দালালে আমাক ভাৰতত প্ৰৱেশ কৰোৱাইছিল তেওঁ আমাক 34,000 টকাত সুমেয়াৰ ওচৰত বিক্ৰী কৰিছে। সেইদিনা নিশা সুমেয়া আৰু তেওঁৰ গিৰিয়েক শোৱাৰ পাছত আমি ৰেলৱে ষ্টেচনত লগ পোৱা ৰফিকক ফোন কৰিলোঁ। তেওঁৰ কথামতেই আমি ৰাতিয়েই পলাই গুৱাহাটীলৈ আহিলোঁ। গুৱাহাটীৰ পৰা ৰফিকে আমাক বাছেৰে আন ঠাইলৈ লৈ গৈ আছিল। ৰাস্তাতে দুজন যুৱকে বাছখন আগুচি ধৰিলে। তেওঁলোক ভিতৰলৈ সোমাই আহিল আৰু 30,000 টকা বিচাৰিলে। সেই সময়তে পুলিচ আহি উপস্থিত হ'ল। যুৱক দুজনৰ সৈতে গ্ৰেপ্তাৰ হ'ল ছুফিও। আদালতে 18 মাহৰ কাৰাদণ্ডৰ নিৰ্দেশ দিলে। কাৰাবাস সম্পূৰ্ণ হোৱাৰ পাছত তেওঁক প্ৰেৰণ কৰা হ'ল ডিটেনশ্যন কেম্পলৈ। ছুফিয়ে ঘৰলৈ যাব বিচাৰে। তেওঁ ক'লে, 15 বছৰ বয়সতে প্ৰেমিকলৈ পলাই বিয়া হৈছিল। গিৰিয়েক ছলমানৰ বয়স তেতিয়া 18 বছৰ। কিন্তু শহুৰেকৰ ঘৰত আৰম্ভ হ'ল প্ৰচণ্ড অত্যাচাৰ। অত্যাচাৰ সহিব নোৱাৰি এবছৰীয়া সন্তানক এৰি এদিন পলাই আহে ছুফি। আজি তেওঁ ডিটেনশ্যন কেম্পত বন্দী। দৈনিক ভাস্কৰত প্ৰকাশিত এই প্ৰতিবেদনে এক মানৱীয় কাহিনীৰ লগতে উদঙাই দিছে আন্তঃসীমান্ত মানৱ সৰবৰাহৰ এখন ভয়াৱহ ছবি। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।